নমস্কাৰ বন্ধুসকল, মই হিৰাণ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত কৰ্কট ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ বিত্তৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰ এই তথ্য আপোনালোকৰ আগত আগবঢ়োৱা, যাতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সাৱধানতা কেনেকৈ অৱলম্বন কৰিব লাগিব বিত্তৰ ক্ষেত্ৰত আৰু কেনেধৰণে লাভ কৰিব লাগিব সেই মানসেৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষত তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত ফলাফল কেনেধৰণৰ। এই বছৰে প্ৰাৰম্ভিক পৰ্যায়ত খৰচ বৃদ্ধি কৰিব পাৰে, কিন্তু লাভো পিছলৈ আনিব পাৰে। বছৰৰ প্ৰথমাৰ্ধত কিছুমান আৰ্থিক খৰচ বেছি হ'ব পাৰে, যদিও দ্বিতীয়াৰ্ধত উন্নত সুযোগ আৰু সুবিধা আহিব পাৰে। দ্বাদশ স্থানত বৃহস্পতিদেৱৰ অৱস্থানে প্ৰথম অৱস্থাত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত পৰ্যাপ্ত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। বৃহস্পতিদেৱৰ এই ট্ৰানজিটৰ ফলত আৰ্থিক অগ্ৰগতিৰ গতি মন্থৰ হ'ব পাৰে। বিশেষকৈ যদি আপুনি নতুন বিনিয়োগৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়ছোৱাত আপুনি সেইবোৰ পৰিহাৰ কৰা উচিত। এই সময়ছোৱাত আপোনাৰ কোনো ধৰণৰ ঋণ দিয়া বা ঋণ লোৱাৰ পৰা বিৰত থাকিব, কিয়নো দ্বাদশ স্থানত বৃহস্পতিৰ ট্ৰানজিটৰ ফলত ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। গতিকে এই সময়ত বিত্তীয় লেনদেনত অতি সাৱধান হোৱাটো অত্যন্তই প্ৰয়োজন। যিমান পাৰি খৰচ নিয়ন্ত্ৰণ কৰক আৰু কোনো ধৰণৰ খৰখেদাকৈ বিনিয়োগ নকৰিব। কিন্তু কিছুমান সৰু সৰু লাভৰ সম্ভাৱনা অত্যন্তই প্ৰবল, যেনে আপোনাৰ মাতৃৰ ফালৰ পৰা কিছু সুবিধা লাভ কৰা, যিয়ে আপোনাৰ আৰ্থিক অৱস্থাত কিছু সকাহ দিব। এই সময়ছোৱাত কোনো ধৰণৰ আৰ্থিক বিপদৰ পৰা আঁতৰি থাকিব লাগিব। বৃহস্পতিদেৱৰ ট্ৰানজিটে আপোনাৰ আৰ্থিক জীৱন উন্নত কৰিব। বৃহস্পতিৰ ট্ৰানজিটে আৰ্থিক লাভৰ নতুন সুযোগ কঢ়িয়াই আনিব। পূৰ্বতে বাকী থকা ধন আপুনি লাভ কৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনি অতি ভাল হ'ব, কিয়নো আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু আৰ্থিক লাভৰ পথ মুকলি হ'ব। সপ্তম স্থানত বৃহস্পতিদেৱৰ দিশটোৱে আপোনাৰ বাবে আন এক শুভ ৰাশি, যিয়ে আপোনাৰ পত্নী বা স্বামীৰ লগতে বন্ধু বান্ধৱীৰ পৰা আৰ্থিক সুবিধা লাভ কৰাত সহায় কৰিব। আপোনাৰ আপোনজন আৰু ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে কিছু টকা খৰচ কৰিব পাৰে। নতুন ব্যৱসায়িক উদ্যোগত বিনিয়োগ কৰিলে আপোনাৰ ভাল লাভ হ'ব পাৰে। এই সময়খিনি বিত্তীয় বিষয়ত নতুন পন্থা আৰু পৰিকল্পনাৰ বাবে অতি উপযোগী হ'ব। শহুৰেকৰ পৰাও আপুনি কিছু সুবিধা লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক জীৱন আৰু অধিক শক্তিশালী হ'ব। শহুৰেকৰ পৰা পোৱা এই সুবিধা আপোনাৰ বাবে এটা ভাল লক্ষণ, কিয়নো ই বিভিন্ন উৎসৰ পৰা আৰ্থিক সহায় লাভ কৰাত সম্ভাৱনা ইংগিত দিব। আপুনি আপোনাৰ বস্তুগত আৰামৰ বাবেও খৰচ কৰিব, আৰু এই সময়ছোৱাত আপুনি আপোনাৰ ঘৰ বা ব্যক্তিগত জীৱনত উন্নত কৰাৰ বাবে কিছু অতিৰিক্ত খৰচ কৰিব পাৰে। মুঠতে বছৰৰ প্ৰথমাৰ্ধ কৰ্কট ৰাশিসকলৰ বাবে আৰ্থিকভাৱে কিছু দুৰ্বল হ'ব পাৰে। এই সময়ছোৱাত খৰচ বেছি হৈ থাকিব পাৰে। এই সময়ছোৱাত স্বাস্থ্য, আধ্যাত্মিক সাধনা আৰু ভ্ৰমণৰ বাবে অধিক খৰচ হ'ব পাৰে। যিকোনো আৰ্থিক বিনিয়োগ বুদ্ধিমান স্বৰূপে কৰিব লাগিব আৰু ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব। বছৰৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে অতি উপকাৰী বুলিও প্ৰমাণিত হ'ব, কিয়নো বৃহস্পতিদেৱৰ ট্ৰানজিটে
নতুন আৰ্থিক সুযোগ কঢ়িয়াই আনিব। এই সময়ছোৱাত আপুনি যিকোনো আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰে আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে খৰচ কৰাৰ পৰিকল্পনা কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত সেই প্ৰশ্ন কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া বিত্তৰ ক্ষেত্ৰত ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।